অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ৰহা সমজিলা আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত তথা অকণিৰ কবিতা ঘৰ অসমৰ ব্যৱস্থাপনাত ৰহা বিধানসভা সমষ্টি ভিত্তিত আয়োজিত 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। ৰহা মজলীয়া বিদ্যালয়ত 16 জুলাইৰ পৰা অনুষ্ঠিত এই কৰ্মশালাত মাটিৰ আখৰা আৰু অভিনয় শিল্পৰ প্ৰশিক্ষণ দিয়া হয়। বৃহস্পতিবাৰে এই সামৰণি অনুষ্ঠানৰ অকণিৰ গীতে মাতে মুখৰিত কৰি তোলে ৰহা। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত কণ কণ প্ৰশিক্ষাৰ্থীসকলে সত্ৰীয়া নৃত্য, অভিনয়, গীত মাত পৰিৱেশন কৰি জীপাল কৰি তোলে পৰিৱেশ। সামৰণি অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ডক্টৰ অংকিতা বৰা, সহকাৰী আয়ুক্ত প্ৰিয়মজ্যোতি ফুকন, প্ৰশিক্ষকসকলৰ লগতে অভিভাৱক তথা ৰহাৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। নমস্কাৰ, মই ৰহা সমজিলা আয়ুক্ত ডক্টৰ অংকিতা বৰা। আমাৰ ৰহা সমষ্টিটো বাকী সমষ্টিৰ নিচিনা অসমত যেনেকে হৈ আছে ঠিক তেনেদৰে ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছৰ তৰফৰ পৰা আয়োজন কৰা আমাৰ গ্ৰীষ্মকালীন শিবিৰ আমাৰ ৰহাটো হ'ল আৰু 15 দিনীয়া শিবিৰ আছিলে আৰু খুব সুন্দৰভাৱে শিবিৰ ভাগ আমি কৰিলোঁ। আৰু এইবাৰ আমি বিশেষভাৱে মাটি আখৰা আৰু নাটক অভিনয় সেইখিনি আমি পৰিদৰ্শন কৰিলোঁ। আমাৰ মাজত বহু সংখ্যক ল'ৰা ছোৱালী আছিলে, তেওঁলোকে পাৰ্টিচিপেট কৰিলে আৰু বহুখিনি ল'ৰা ছোৱালীয়ে নাটক শিকিলে, মাটি আখৰা শিকিলে আৰু বৰ ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পালে তেওঁলোকে। মই ধন্যবাদ দিছোঁ অসম চৰকাৰক, লগতে আমাৰ আয়োজকসকল, আমাৰ মুদৈ ডাঙৰীয়াৰ লগতে আমাৰ অকণি কবিতা ঘৰ, তেওঁলোকৰ ইনিচিয়েটিভত আমি ছামাৰ কেম্প আগতীয়াকৈ পাতিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীসমূহো কালচাৰেল দিশত আগবাঢ়ি যোৱাত বহুখিনি সুবিধা পালে। থেংক ইউ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত 2023 চনৰ পৰা আজি গ্ৰীষ্মকালীন কৰ্মশালাসমূহ অনুষ্ঠিত কৰি আছে সমষ্টি ভিত্তিত। এইবছৰ আমি 2023 চনৰ পৰা কৰি আহিছোঁ। এইবছৰো আমি অকণি কবিতা ঘৰৰ পৰিচালনাত ৰহা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। 15 দিনীয়া আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এইবাৰ বিষয় লৈছোঁ আমি অভিনয় আৰু সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ বিষয়টো। গোটেই 14 দিনত কি কি শিকিলে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি প্ৰদৰ্শন কৰাৰ কাৰণে আজি সামৰণি অনুষ্ঠানত তেওঁলোকক প্ৰস্তুতি চলাই আজি সামৰণি অনুষ্ঠান চলি আছে। ইতিমধ্যে নাটক চলি আছে, চুটি নাটক 3খন, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে, মাটি আখৰা পৰিৱেশন কৰিছে, মূকাভিনয় পৰিৱেশন কৰিছে। মূকাভিনয় গছ আমাৰ প্ৰাণ আৰু চুটি গল্প দেৱৰ কালজয়ী বুঢ়ীয়াৰ সাধু পুথিৰ পৰা ভেকুলী নামৰ সাধুটোৰ আলমত এখন চুটি নাটক আৰু আন এখন বৰ্তমান যুৱ প্ৰজন্মৰ যি উশৃংখল পৰিৱেশ হয় মোবাইল ভাইৰাছটোৰ ওপৰত, সেইটোকে কৰি আমি কি কৰিছোঁ, ডিজিটেল অক্টোপাছ নামৰ এখন নাট প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে নাট চলি আছে। আমি জিলা প্ৰশাসন, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ অকণি কবিতাৰ তৰফৰ পৰা এইকাৰণেই যে 2023 চনৰ পৰা চৰকাৰে যি বলবৎ কৰিছে প্ৰত্যেকটো গ্ৰীষ্ম বন্ধত অনুষ্ঠান কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাসমূহ আমি 2023 চনৰ পৰা ইয়াতে পালন কৰি আহিছোঁ আৰু প্ৰশাসনে আমাক যথেষ্ট সহযোগিতা আগবঢ়ায় আৰু আমিও প্ৰশাসনে দিয়া নিৰ্দেশ অনুযায়ী আমি আমাৰ কামখিনি কৰি যাওঁ। সেই হিচাপে ভাল লাগিছে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক